বিলাসীপাৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। ধানৰ বীজ আৰু সাৰৰ সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে ধুবুৰী জিলাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতকৈ ধানৰ বীজ সাৰ আদি অসাধু সিন্ডিকেট চক্ৰই অধিক দামত বিক্ৰী কৰি অহাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ। অবৈধ সিন্ডিকেট চক্ৰটোৱে বিলাসীপাৰা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মীৰ সহযোগত চলাই আহিছে ধানৰ বীজৰ নামত ৰমৰমীয়া ব্যৱসায়। এনে ব্যৱসায়ীৰে কৃষক ৰাইজক মাধমাৰ সদায় অহা অসাধু ব্যৱসায়ীসকলে অনুজ্ঞাপত্ৰ বাতিলৰ দাবী তলে প্ৰতিবাদকাৰীসকলে। লগতে দুৰ্নীতিগ্ৰস্ত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে তদন্তক্ৰমে নিলম্বন কৰাৰ দাবী তলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মীসকলে। আপোনালোকে দেখিছে যে ধুবুৰী জিলাখনত বিলাসীপাৰা মহকুমাত বিশেষকৈ 300-400 টকা ধানৰ বীজ দোকানীবিলাকে 1000 টকা 1000 টকা 1200 টকা পৰ্যন্ত লৈ আছে আৰু তাৰ ভিডিঅ' ক্লিপ আমাৰ হাতত আছে আৰু সাৰৰ অবৈধ সিন্ডিকেট চলি আছে। ইমানৰ পিছত আমি বাৰম্বাৰ অভিযোগ দিয়া সত্ত্বেও এই সিন্ডিকেট ৰাজ বন্ধ হোৱা নাই। ৰাইজ ওলাই আহিছে, আজি কৃষক ওলাই আহিছে যে আমি আমাক কৃষক মাৰি পেলাওক চৰকাৰে, তথাপি আমি সুখী হ'ম। কাৰণ এই মুহূৰ্তত আমাৰ যি বিপদ, 1 কিলোগ্ৰাম আপোনাৰ বীজ কিনিবলৈ 1 কুইণ্টেল ধানৰ প্ৰয়োজন হৈছে। আমি 1 কুইণ্টেল ধান যিমান টকাত বিক্ৰী কৰোঁ, আজি আমাৰ 1 কিলো বীজৰ দাম তাতকৈ বেছি গুণ হৈছে। আচৰিত কথা, এই মুহূৰ্তত কৃষকে বিনামূলীয়া বীজ দিব লাগে নিয়মমতে, আৰু কৃষকে উচিত মূল্যত তেওঁলোকে বীজ কিনিব আৰু সেই বীজতে মাধমাৰ সদায় আছে। গতিকে অতি দুৰ্ভাগ্যজনক কথা যে বিলাসীপাৰা কৃষি বিভাগ যে এটা আছে, আমি লাজ লাগিছে এই কৃষি বিভাগ কোনো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই। এইবিলাক দোকানী অবৈধভাৱে তেওঁলোকে অতিৰিক্ত মূল্য তেওঁলোকে কৃষকসকলক লৈছে। তেওঁলোকৰ লাইচেন্স কেঞ্চেল হ'ব লাগিব, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰু অবৈধ সাৰৰ সিন্ডিকেট তদন্ত কৰি হাইলি তদন্ত কৰি আমি দেখিছোঁ যে তদন্তৰ নামত কিছুমান মেজিষ্ট্ৰেটে পইচা লৈ বহি যায়।